মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখন সংবাদমেল সম্বোধন কৰিছিল সেই সংবাদমেলক লৈ গৌৰৱ গগৈ আজি সংবাদমেল দিয়ে। মুখ্যমন্ত্ৰীৰ সংবাদমেল, মুখ্যমন্ত্ৰীৰ তথ্যখিনিক ফ্লপছো আখ্যা দিলে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে সংবাদমেলত কি বিস্ফোৰণ ঘটালে সেয়া শুনাব বিচাৰিছোঁ। যি মিডিয়া বাতৰিত এটা সেই SIT ৰিপৰ্টৰ এটা পৃষ্ঠা ফাদিল হৈছে, য'ত কোৱা গৈছে যে মোৰ পৰিবাৰে নিজৰ কামৰ ক্ষেত্ৰত এটা গোপন IB ৰিপৰ্ট ইমেইল যোগেদি, অফিচৰ ইমেইল যোগেদি পঠাইছে। আপোনালোকে চাব সেই ৰিপৰ্টটো, তাৰ ৰিপৰ্টৰ উল্লেখ সাংবাদিকসকলে সংবাদ জগতত নিজে প্ৰচলিত। যি কথা চৰকাৰক কেতিয়াবা IB বা চৰকাৰৰ কিছুমান অফিচিয়েলছে মিডিয়াত ষ্টৰি দিয়ে, মিডিয়া ষ্টৰিৰ পৰা আধাৰিত তেওঁ নিজৰ কামৰ কাৰণে সেই ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম, সেই প্ৰগ্ৰামৰ ভিতৰত বিভিন্ন ৰিকুৱাৰমেণ্ট থাকে, জানিবলৈ বিচাৰে। তোমালোকে প্ৰেছ ৰিলিজবোৰ চাই দেশৰ কি চৰকাৰৰ পৰা কি তেওঁলোকৰ ৰায়, চৰকাৰে বিভিন্ন বিষয়ৰ ওপৰত কি ৰায় প্ৰকাশ কৰিছে, মিডিয়াত কি প্ৰকাশ কৰিছে, মিডিয়াৰ প্ৰকাশ কৰা ৰায়বোৰহে মোৰ পৰিবাৰে তাত দিছে। এতিয়া যি পৃষ্ঠা মই চালোঁ, সেই পৃষ্ঠাটো ইণ্ডিয়ান এক্সপ্ৰেছৰ এটা ষ্টৰিতে সেই কথাটো উল্লেখিত। ইণ্ডিয়ান এক্সপ্ৰেছৰ আধাৰিত ভিতৰতে সেই কথাবোৰ উল্লেখিত। তো যি প্ৰেছৰ ভিতৰত প্ৰকাশিত কথাবোৰ আছে, বাতৰিবোৰ আছে, য'ত চৰকাৰে নিজৰ ৰায় স্পষ্টীকৰণ দিয়ে, নিজৰ স্থিতি স্পষ্টীকৰণ দিয়ে, কেতিয়াবা চৰকাৰে অফিচিয়েলি অনঅফিচিয়েলি কোড দিয়ে, সেইখিনি ভিত্তিতে এইখিনি তেওঁলোকে বিভিন্ন কামৰ ৰিকুৱাৰমেণ্টৰ বাবে নিজৰ। তো এই পাকিস্তানলৈ ভাৰতীয় মানুহ নাযায় নেকি? মানে এতিয়া মই আপোনাক তৰ্ক বিতৰ্ক কৰা নাই, মই আপোনাৰ প্ৰশ্নৰ উত্তৰটো দি আছোঁ, আৰু উত্তৰটো মোক সম্পূৰ্ণ কৰিবলৈ দিয়ক। তাৰপিছত যদি কিবা প্ৰশ্ন থাকে মোৰ আপত্তি। প্ৰত্যেক বছৰ পাকিস্তানলৈ মানুহবোৰ যায়, খেলুৱৈবোৰ যায়, নাগৰিকবোৰ যায়, ধৰ্মীয় অনুষ্ঠানলৈ যাবলৈ, শিখ অনুষ্ঠানলৈ যাবলৈ যায়, ৰিচাৰ্চ কৰিবলৈ যায়, মিটিং কৰিবলৈ যায়। তেওঁলোকে কেনেকৈ যায়? তেওঁলোকে যিদৰে ভাৰতৰ পৰা প্ৰত্যেক বছৰ, প্ৰত্যেক মাহ মানুহবোৰে ফ্লাইট যোগেদি যায়, সেই সময়ত 2013-14 চনত যেনেকৈ বেপাৰীসকল যায়, এক্সপৰ্টাৰবোৰ যায়, ট্ৰেড যায়, গুডছবোৰ যায়, যি নিয়ম সাধাৰণ ভাৰতীয় নাগৰিকে পালন কৰি যায়, সেই একে নিয়ম পালন কৰি ময়ো গৈছোঁ। আৰু নিয়ম মতে মই আগতেও কৈছোঁ যে তাত গ'লে কোনটো চহৰত যাব তাৰ অনুমতি ল'ব লাগে। আৰু নিশ্চয় আমাৰ এনেকুৱা এটা নিয়ম যে ইয়াৰ পৰা তাত গ'লে, তাৰ পৰা ইয়াত আহিলে হোম ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেঞ্চ লাগিব, হোম ডিপাৰ্টমেণ্টক জনাব লাগিব। হোম ডিপাৰ্টমেণ্টৰ ক্লিয়াৰেঞ্চ নোহোৱাকৈ আমি তাত যাব নোৱাৰোঁ, তাত আমি আহিব নোৱাৰোঁ। এতিয়া আমি অনুমতি বিচাৰিছোঁ, ক্লিয়াৰেঞ্চ বিচাৰিছোঁ, এইটো ইনভিটেশ্যন কেনেকৈ হ'ল? মুখ্যমন্ত্ৰী শব্দবোৰ চাব দেই। মুখ্যমন্ত্ৰীয়ে কৈছে যে মই পাকিস্তানৰ ইণ্টেৰিয়ৰ গৃহ বিভাগৰ নিমন্ত্ৰণত গৈছোঁ। যেতিয়া আমি আইনী প্ৰক্ৰিয়াৰ যোগেদি ক্লিয়াৰেঞ্চ নোহোৱাকৈ কোনো নাগৰিক ভাৰতৰ পৰা পাকিস্তান যাব নোৱাৰে। আমি আইনী প্ৰক্ৰিয়া, ভিজাৰ প্ৰক্ৰিয়া পালন কৰি গৈছোঁ। ভিজাৰ প্ৰক্ৰিয়া পালন কৰাটো নিমন্ত্ৰণ হ'ল নেকি? এতিয়া আপোনালোকে যে UK যায়, শ্ৰীলংকা যায়, সেই যে ষ্টেম্প যে পায়, সেই ষ্টেম্পটো কি নিমন্ত্ৰণ নেকি? এইটো নিমন্ত্ৰণ নহয় না, এইটো ক্লিয়াৰেঞ্চহে। এইটো মই আপোনাক কোনে বেলেগে চবেই শুনিছে, হ'ব একো নাই, চবেই শুনিছে দেই। তো ষ্টেম্প, ছিকিউৰিটি ক্লিয়াৰেঞ্চ ষ্টেম্প আৰু নিমন্ত্ৰণৰ মাজত কিমান পাৰ্থক্য? আৰু মুখ্যমন্ত্ৰী নিজে ক'লে যোৱাকালি, চাব দেই, যেতিয়া এই প্ৰেছ কনফাৰেঞ্চ, এই পাৰ্টটো আহিলে, তেওঁ ক'লে কি ইণ্টেৰিয়ৰ গভৰ্ণমেণ্টৰ ইনভিটেশ্যন, বাট ইনভিটেশ্যন এজ হাউ আই থিংক ইট। তেওঁ নিজে নিজৰ শব্দৰ
চয়ন লৈ কনফিডেন্স নহয় যেতিয়া ইনভিটেশ্যন শব্দটো এইটো ডাঙৰ তেওঁলোকৰ এইটোতো হ'ল খেল ইনভিটেশ্যন কি ইনভিটেশ্যন তেওঁ নিজে ক'লে কি মোৰ মতে ইনভিটেশ্যন কিন্তু বাস্তৱ হয় আইনী প্ৰক্ৰিয়া হ'ল যে ক্লিয়াৰেন্স লাগিবই এইটো আইনী প্ৰক্ৰিয়া আৰু তাত গৈ মই ক'লোঁ যে আমি তাকছিলা যাবলৈ বিচাৰোঁ তেওঁৰ পৰিবাৰৰ কামৰ লগত গৈছোঁ মোৰ পৰিবাৰ পাকিস্তানলৈ গৈছে মই অকলে যাবলৈ দিম নেকি মই তেখেতৰ লগত নাযাওঁ নতুন নতুন আমাৰ বিয়া মই নাযাম নেকি অক্টোবৰত বিয়া হ'ল গৈছে জানুৱাৰীত মই অকলে যাবলৈ দিম নেকি তো মই গৈ আহিলোঁ তেখেতৰ লগত এইটোৱে তেওঁৰ কি ধুৰন্ধৰ কাহিনী বনাই দিলে নেকি এইটোৱে ধুৰন্ধৰ হৈ গ'ল নেকি মই নিজৰ নতুন নতুন মানে মোৰ লগত বিয়া হ'ল পাকিস্তান গৈছে মই গৈ আহিলোঁ এইটোৱে ধুৰন্ধৰ সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় অসমৰ ৰাইজক সন্মান কৰক অভদ্ৰ যুক্তিহীন কথাবোৰ কোৱা বন্ধ কৰক ৰাইজৰ বিবেকটো সন্মান কৰক বহুত গুৰুত্বপূৰ্ণ সমস্যা আছে ছটা জনগোষ্ঠী জনজাতিকৰণৰ সমস্যা আছে সেইখিনি দিয়ে দাবী পূৰণ কৰক বাগানৰ শ্ৰমিকসকলৰ ভূমি পট্টা দি আছিল আজিলৈকে কিমান বাগানৰ শ্ৰমিকসকলক ভূমি পট্টা দিলে তাৰ হিচাপ দিয়ক 12,000 বিঘা মাটি কেনেদৰে আপোনালোকে মালিক হ'ল তাৰ হিচাপ দিয়ক ল'ৰা ছোৱালীৰ মাজত আজি ড্ৰাগছ কিয় ডাঙৰ এটা সমস্যা হৈছে তাৰ হিচাপ দিয়ক চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান কিয় খুলিছে তাৰ হিচাপ দিয়ক আজি ৰাজনৈতিক দুৰ্বল হৈ আজি আপোনালোকে এটা বিশেষ সমাজৰ বিৰুদ্ধে হিংসাত্মক কথাবোৰ কৈছে তাৰ হিচাপ দিয়ক সময় মূল্যৱান সময় নষ্ট নকৰিব আৰু ৰাইজে গম পাই গৈছে সময় পৰিৱৰ্তনৰ